ছাত্ৰ-ছাত্ৰীসকল, আজি আমি 10মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল অংশৰ প্ৰথম পাঠ অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ সম্পৰ্কে আমি আলোচনা কৰিম। এই ভূগোল বিষয়টো প্ৰধানকৈ প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল এই দুটা ভাগত ভাগ কৰা হৈছে। অৰ্থনৈতিক ভূগোল হৈছে মানৱ ভূগোলৰ এটা অন্যতম প্ৰধান শাখা। এতিয়া অৰ্থনৈতিক ভূগোল বুলিলে আমি কি বুজিম? যে ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে আলোচনা কৰা হয়, তাকেই অৰ্থনৈতিক ভূগোল বুলি কোৱা হয়। ইয়াত আমি কেইবাটাও কথা পালোঁ, চোৱাচোন। যে অৰ্থনৈতিক ভূগোল হৈছে মানৱ ভূগোলৰ এটা অন্যতম প্ৰধান শাখা। আৰু ইয়াত কি কৰা হয়? ইয়াত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ আকৌ কেনেকৈ স্থান আৰু কাল সাপেক্ষে আলোচনা কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বুলি কোৱা হয়। তোমালোকে এই গোটেইকেইটা কথাকেইটা যদি ভাগ কৰি চোৱা, তেতিয়াহ'লে অৰ্থনৈতিক ভূগোলৰ সংজ্ঞাটো তোমালোকৰ বুজিবৰ কাৰণে একেবাৰে সহজ হৈ পৰিব। এতিয়া তোমালোকে মন কৰিবা, পৃথিৱীৰ সকলো ঠাইৰে প্ৰাকৃতিক পৰিৱেশ একে নহয়। এতিয়া প্ৰাকৃতিক পৰিৱেশ যিদৰে একে নহয়, ঠিক সেইদৰে ইয়াৰ মানৱসৃষ্ট পৰিৱেশো ভিন ভিন হয়। উদাহৰণস্বৰূপে চোৱাচোন, কিছুমান ঠাই অতিপাত ঠাণ্ডা, কিছুমান অতিপাত গৰম, কিছুমান সাৰুৱা সমভূমি, কিছুমান আকৌ পাৰ্বত্য উচ্চভূমি, কিছুমান আকৌ অৰণ্যৰে পৰিপূৰ্ণ, কিছুমান আকৌ গৰাখহনীয়া, বানপানী আদিৰ প্ৰাকৃতিক দুৰ্যোগেৰে জৰ্জৰিত। এই ভূপৃষ্ঠত বিৰাজ কৰা প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ উপাদানবোৰৰ ভিন্নতাৰ বাবেই মানুহৰ জীৱন ধাৰণৰ প্ৰণালী আৰু অৰ্থনৈতিক কাৰ্যকলাপো সকলো ঠাইতে বেলেগ বেলেগ হয়। এনে প্ৰাকৃতিক ভিন্নতাৰ বাবে কিছুমান ঠাইত কৃষিকাৰ্য উন্নত হয়, কিছুমান ঠাই ব্যৱসায় বাণিজ্যত উন্নত হয়, কিছুমান ঠাই আকৌ মৎস্য উৎপাদনত চহকী হয়। এই অৰ্থনৈতিক ভূগোলত সম্পদ আৰু মানুহৰ কাম কাজ আদিৰ লগত জড়িত সকলোবোৰ কথা সুন্দৰকৈ আলোচনা কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি অৰ্থনৈতিক ভূগোলৰ পৰিসৰ আৰু শাখাসমূহ আলোচনা কৰিম। এই অৰ্থনৈতিক ভূগোলত প্ৰধানকৈ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰা হয়। অৰ্থনৈতিক ভূগোল অধ্যয়নৰ পৰিসৰ মূলতঃ কেইটামান তথ্যৰ ওপৰত নিৰ্ভৰশীল। সেইকেইটা হ'ল অৰ্থনৈতিক কাৰ্যটোৰ অৱস্থিতি, অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্য, অৰ্থনৈতিক কাৰ্যটো আন কি পৰিঘটনাৰ লগত জড়িত, অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাত কিয় হৈছে আৰু তাৰ পৰিৱৰ্তে বেলেগ ঠাইত হ'লে কি হ'লহেঁতেন, বেছি ভাল হ'লহেঁতেন নেকি, এনেকুৱা ধৰণৰ কেইটামান তথ্যৰ ওপৰত নিৰ্ভৰশীল। আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জৰ্জ চিজহম। তেওঁৰ মতে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। চিজহমে কৈছে যে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। অৰ্থনৈতিক ভূগোলবিদ জনছ আৰু ডাৰ্কেনৱাল্ডৰ মতে অৰ্থনৈতিক ভূগোলে বিশেষকৈ উৎপাদনক্ষম বৃত্তি বা কাৰ্যকলাপ অধ্যয়নৰ লগত জড়িত আৰু লগতে কিছুমান অঞ্চল কিয় উৎপাদনত আগবঢ়া আৰু কিছুমান অঞ্চল কিয় আমদানি আৰু ব্যৱসায় বাণিজ্যত আগবঢ়া, এনে প্ৰশ্নবোৰৰ উত্তৰ উদ্ঘাটনত সহায় কৰে। অৰ্থনৈতিক ভূগোলে মূলতঃ মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰ আৰু পাৰিৱেশিক অৱস্থাৰ লগত এইবোৰৰ সম্পৰ্কে অধ্যয়ন কৰে। ছাত্ৰ ছাত্ৰীসকল, মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য 4 প্ৰকাৰৰ: প্ৰাথমিক বৃত্তি, দ্বিতীয়ক বৃত্তি, তৃতীয়ক বৃত্তি আৰু চতুৰ্থক বৃত্তি। প্ৰাথমিক বৃত্তি, যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বোলে। যেনে কৃষিকাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি। দ্বিতীয়ক বৃত্তি, এতিয়া চোৱাচোন ছাত্ৰ ছাত্ৰীসকল, যিবোৰ কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাক আমি প্ৰাথমিক বৃত্তি বুলি ক'লোঁ। এতিয়া দ্বিতীয়ক বৃত্তি তেতিয়া হ'ব যেতিয়া কোনো এটা কাৰ্যৰ দ্বাৰা
মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয়, তেতিয়া তাকে দ্বিতীয়ক বৃত্তি বোলে। উদাহৰণস্বৰূপে তোমালোকে চোৱা, বিভিন্ন নিৰ্মাণসমূহ তথা পুনৰ নিৰ্মাণ কাৰ্য হওক, শিল্পোৎপাদন প্ৰক্ৰিয়া হওক, এইবিলাক হৈছে দ্বিতীয়ক বৃত্তিৰ উদাহৰণ। তৃতীয়ক বৃত্তি বা কাৰ্য, যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায়। কাৰ ওচৰ পায়? উপভোক্তাৰ ওচৰ পায়। তাকে তৃতীয়ক বৃত্তি বোলা হয়। যেনে যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰী, পৰ্যটন, যোগাযোগ আদিৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যসমূহ আমি তৃতীয়ক বৃত্তিৰ হিচাপত ধৰিব পাৰোঁ। চতুৰ্থক বৃত্তি, যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে, তাকে চতুৰ্থক বৃত্তি বুলি কোৱা হয়। উদাহৰণস্বৰূপে বেংক বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসন, শিক্ষা গৱেষণা আদিৰ লগত জড়িত কাৰ্যসমূহ চতুৰ্থক বৃত্তিৰ অন্তৰ্গত। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে অৰ্থনৈতিক ভূগোল হৈছে এটা বহল বিষয়। এই অৰ্থনৈতিক ভূগোলক কেইবাটাও পদ্ধতিৰে অধ্যয়ন কৰা হয়। তাৰ ভিতৰত আঞ্চলিক বিষয়বস্তু সম্বন্ধীয় বা পণ্যদ্ৰব্য সম্বন্ধীয়, আচৰণগত, নীতি নিয়ম, তন্ত্ৰ বিশ্লেষণ আৰু প্ৰতিষ্ঠানীয় ভিত্তিক অধ্যয়নে হৈছে বিশেষভাৱে উল্লেখযোগ্য। সম্প্ৰতি অৰ্থনৈতিক ভূগোলৰ ব্যৱহাৰিক অধ্যয়নত সাংখ্যিক পদ্ধতি প্ৰয়োগৰ লগতে ভৌগোলিক তথ্য বিশ্লেষণ পদ্ধতি আৰু বিভিন্ন সূত্ৰ নিদৰ্শ আদিও ব্যৱহৃত হয়। সেয়ে বহুত ক্ষেত্ৰত ব্যৱহাৰিক অৰ্থনৈতিক ভূগোলত সমস্যা সমাধান পদ্ধতি ব্যৱহাৰ কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ যিদৰে বিভিন্ন, ঠিক সেইদৰে অৰ্থনৈতিক ভূগোলৰো বহুতো দিশত বিভিন্ন বিশেষ শাখা প্ৰশাখাই গঢ় লৈ উঠিছে। সেইবোৰৰ ভিতৰত কৃষি ভূগোল, ঔদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পৰ্যটন ভূগোল এনেকুৱা ধৰণে বিশেষভাৱে উল্লেখযোগ্য। অৰ্থনৈতিক ভূগোলৰ এনেবোৰ বিশেষ শাখাই মানুহৰ বিভিন্ন অৰ্থনৈতিক কাৰ্য আৰু সেইবোৰৰ লগত জড়িত বিভিন্ন কথা বতৰাবোৰ তন্নকৈ আলোচনা কৰে। যিহেতু যিকোনো অৰ্থনৈতিক কাৰ্য বা উন্নয়ন প্ৰক্ৰিয়া পৰিৱেশৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, সেই সম্প্ৰতি সকলোতে বহনক্ষম উন্নয়নৰ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে অৰ্থনৈতিক ভূগোল আৰু ইয়াৰ শাখা উপশাখাৰ অধ্যয়ন সম্পদ ভূগোলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। কাৰণ কোনো এখন দেশৰ অৰ্থনৈতিক উন্নয়ন দেশখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে। কৃষি ভূগোল, অৰ্থনৈতিক ভূগোলৰ এটা অন্যতম প্ৰধান শাখা হৈছে কৃষি ভূগোল। ইয়াত কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সূত্ৰ, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়। ঔদ্যোগিক ভূগোল, এই ভূগোলত উদ্যোগ স্থাপনৰ লগত জড়িত অৰ্থনৈতিক তথা অন্যান্য কাৰকসমূহ, উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগ অৱস্থানৰ লগত জড়িত সূত্ৰ, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়। সম্পদ ভূগোল, ছাত্ৰ ছাত্ৰীসকল, ইয়াত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদ্ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা অধ্যয়ন কৰা হয়। পৰিবহণ ভূগোল, ইয়াত পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অৰ্থনৈতিক কাৰ্যকলাপত পৰিবহণৰ ভূমিকা, অৰ্থনৈতিক উন্নয়ন ইত্যাদি আলোচনা কৰা হয়। বজাৰ ভূগোল, এই ভূগোলত বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰ কেনেধৰণৰ হ'ব, কিমান প্ৰকাৰৰ হ'ব আৰু ইয়াৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্ৰসমূহ অধ্যয়ন কৰা হয়। পৰিকল্পনা আৰু উন্নয়ন ভূগোল, ইয়াত অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন,
অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্ৰক্ৰিয়া আদি অধ্যয়ন কৰা হয়। পৰ্যটন ভূগোল। ইয়াত পৰ্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পৰ্যটনৰ প্ৰকাৰ, পৰ্যটন ব্যৱস্থাৰ উন্নয়ন প্ৰক্ৰিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি সম্পদ বুলিলেনো কি বুজা যায়, সম্পদৰ অৰ্থ আৰু ইয়াৰ গুৰুত্বনো কি, এই সম্পৰ্কে আলোচনা কৰিম। এতিয়া তোমালোকে জানা যে সম্পদ বুলিলে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বুলি কোৱা হয়। তোমালোকে মন কৰাচোন, প্ৰকৃতিৰ বুকুৰ পৰা লাভ কৰা বায়ু, পানী, মাটি, সূৰ্যৰ ৰশ্মি, গছ গছনি, ফল মূল, খনিজ পদাৰ্থ আদি আটাইবোৰ মানুহৰ বাবে লাগতিয়াল, নহয়নে বাৰু? ইয়াৰ এটা যদি নাইকিয়া হৈ যায় আমি জীয়াই থাকিব পাৰিমনে? সেইবাবেই এই সকলোবোৰকে সম্পদ বুলি কোৱা হয়। কিন্তু সেইবুলি প্ৰকৃতিৰ পৰা লাভ কৰা সকলো বস্তুৱে কিন্তু সম্পদ নহয়। প্ৰখ্যাত অৰ্থনীতিবিদ জিম্মাৰমানৰ মতে সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা এই দুটা গুণ থাকিব লাগিব, আৰু এই দুটা গুণৰ বাবেই সম্পদ ব্যৱহাৰৰ যোগেদি মানৱ কল্যাণ আৰু আৰ্থ-সামাজিক উৎকৰ্ষ সাধন সম্ভৱ হৈছে। মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত, সম্পদৰ উৎপাদক হিচাপে আৰু সম্পদৰ উপভোক্তা হিচাপে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মন কৰিবা, মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্ৰকৃতিৰ পৰাই পোৱা যায়, তাৰোপৰি বহুবোৰ সম্পদ যেনে ঘৰ দুৱাৰ হওক, প্ৰযুক্তি, ৰাস্তা ঘাট, উদ্যোগ, যান বাহন, স্কুল কলেজ, কাৰ্যালয় এইবিলাক মানুহে নিজেই প্ৰস্তুত কৰি লয়। সেয়ে এনে সম্পদসমূহক মানৱ সৃষ্ট সম্পদ বুলি কোৱা হয়। অৰ্থাৎ যিবোৰ সম্পদ মানুহে নিজেই সৃষ্টি কৰি লয় সেইখিনিক আমি কি সম্পদ বুলি কওঁ? মানৱ সৃষ্ট সম্পদ বুলি কোৱা হয়। সম্পদ পৰিৱৰ্তনশীল। কিছুমান সম্পদ আছে যিবোৰ মানুহৰ দ্বাৰা ব্যৱহৃত নহ'লেও বা মানুহৰ বাবে অপকাৰী হ'লেও ভৱিষ্যতে কিন্তু মানৱ কল্যাণত ব্যৱহৃত হ'ব পাৰে। চোৱাচোন, ইয়াত দুটা কথা সোমাই আছে। কিছুমান সম্পদ আছে যিবোৰ মানুহৰ দ্বাৰা ব্যৱহৃত নহ'লেও বা মানুহৰ বাবে অপকাৰী হ'লেও ভৱিষ্যতে কিন্তু মানৱ কল্যাণত ব্যৱহাৰ হ'ব পাৰে। এনে সামগ্ৰীসমূহৰ যিবোৰে মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে তাক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলা হয়। ছাত্ৰ ছাত্ৰীসকল, নিষ্ক্ৰিয় সামগ্ৰীৰ উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ কেৱল নিৰপেক্ষ সামগ্ৰীহে আছিল। কি সামগ্ৰী আছিল? নিৰপেক্ষ সামগ্ৰী। আনহাতে যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবোৰক প্ৰতিৰোধক বোলা হয়। উদাহৰণস্বৰূপে চোৱাচোন, অনুৰ্বৰ মাটি, বানপানী জৰ্জৰিত অঞ্চল আদি হৈছে একো একোটা প্ৰতিৰোধকৰ উদাহৰণ। বৰ্তমান কালত মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা বহু নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্ৰী মানুহৰ সুপ্ৰচেষ্টাৰ ফলত সম্পদলৈ ৰূপান্তৰিত হৈছে। ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া আলোচনা কৰিম সম্পদ আৰু সম্পত্তি। সম্পদ আৰু সম্পত্তি বুলি ক'লে আমি সাধাৰণতে কি বুলি ভাবোঁ? একেই বুলি ভাবোঁ। কিন্তু অৰ্থনীতিৰ সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলা হয়। এতিয়া মন কৰিবলগীয়া কথা যে ব্যৱহাৰৰ উপযোগী হোৱাৰ উপৰিও সম্পত্তিৰ যোগান তুলনামূলকভাৱে সীমিত আৰু ইয়াক এজনৰ পৰা আন এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পাৰি। উদাহৰণস্বৰূপে চোৱাচোন, ভূমি, ঘৰ দুৱাৰ, যন্ত্ৰপাতি আদি সকলোবোৰ হৈছে সম্পত্তি। কি কাৰণে? কাৰণ ইয়াৰ বজাৰ মূল্য আছে। কিন্তু সূৰ্যৰ ৰশ্মি, বায়ু, পানী, নদ নদী, হ্ৰদ, শিক্ষা, চৰকাৰ, জনস্বাস্থ্য এইবিলাকক আমি সম্পত্তিৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব নোৱাৰোঁ, কাৰণ ইয়াৰে কিছুমান অপৰ্যাপ্ত আৰু আন কিছুমান হস্তান্তৰ নহয় আৰু বজাৰ মূল্যও নাই। গতিকে তোমালোকে এটা কথা সদায় মনত ৰাখিব লাগিব যে সকলোবোৰ সম্পত্তিয়ে সম্পদ, কিন্তু সকলো সম্পদ
সম্পত্তি নহ'বও পাৰে। তদুপৰি সম্পদৰ জৰিয়তে মানৱ জাতিৰ কল্যাণ হয়, কিন্তু সম্পত্তিৰ দ্বাৰা মানুহৰ উপকাৰ বা অপকাৰ দুয়োটা হ'ব পাৰে। উদাহৰণস্বৰূপে চোৱাচোন, বজাৰ মূল্য থকা বিষ, ৰাসায়নিক কীটনাশক দ্ৰব্য আদি হৈছে সম্পত্তি, হয়নে নহয়? সম্পত্তি হয়, কাৰণ এইবোৰত কি আছে? আমাৰ বজাৰ মূল্য আছে, আমি হস্তান্তৰ কৰিব পাৰোঁ। কিন্তু এইবোৰৰ সেৱন মানুহৰ বাবে অপকাৰী বা বিপদজনক, সেয়ে এনেবোৰ সামগ্ৰী কেতিয়াও সম্পদ হ'ব নোৱাৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক কেইটামান প্ৰশ্ন গৃহকৰ্ম হিচাপে দিয়া হৈছে, আৰু পৰৱৰ্তী ক্লাছত এই পাঠটিৰ পাছৰ আমি আলোচনা কৰিম।